নমস্কাৰ, মই বিটল দেউৰী। মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক ADRE, আছাম পুলিচ, APRO, DSS এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য আছাম ইয়াৰ বুকৰ অন্য 15টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে, আহোমে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? অপশ্যন এত দিয়া আছে 1228 চনত, অপশ্যন বিত দিয়া আছে 1253 চনত, অপশ্যন চিত দিয়া আছে 1248 চনত আৰু অপশ্যন ডিত দিয়া আছে 1256 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1253 চনত আহোমে তেওঁলোকৰ প্ৰথম ৰাজধানী চৰাইদেউত পাতিছিল। আহোমে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল আৰু আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত আৰু আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চুকাফা আৰু আহোমৰ শেষৰ ৰাজধানী আছিল যোৰহাটত। এইখিনি কথা আপোনালোকে মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 2, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1960 চনত, অপশ্যন চি 1965 চনত আৰু অপশ্যন ডি 1962 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল। নাও কুৱেশ্যন নম্বৰ 3, 1930 চনৰ গৌৰণীয়া মেচ মেলত অসমৰ প্ৰতিনিধি কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি গোপীনাথ বৰদলৈ আৰু অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। নাও কুৱেশ্যন নম্বৰ 4, বংগৰ চৈতন্যদেৱৰ সমসাময়িক বৈষ্ণৱ গুৰু কোন আছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি অনিৰুদ্ধদেৱ আৰু অপশ্যন ডি দামোদৰ দেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱ। নাও কুৱেশ্যন নম্বৰ 5, অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল? অপশ্যন এ চীন আৰু ৰাছিয়া, অপশ্যন বি ভূটান আৰু বাংলাদেশ, অপশ্যন চি ভূটান আৰু বাংলাদেশ, অপশ্যন ডি নেপাল আৰু চীন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশ হ'ব লাগিছিলে। নাও কুৱেশ্যন নম্বৰ 6, গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায়? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি অসম আৰু অপশ্যন ডি উপৰিউক্ত সকলোতে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, উপৰিউক্ত সকলোতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল 1948 চনত। নাও কুৱেশ্যন নম্বৰ 7, বহাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন এ কাৰ্বি, অপশ্যন বি ৰাভা, অপশ্যন চি বড়ো আৰু অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মিচিং জনগোষ্ঠীয়ে বহাগ উৎসৱ উদযাপন কৰে। নাও কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কিমান চনত নিৰ্মাণ হৈছিল? অপশ্যন এ 1937 চনত, অপশ্যন বি 1935 চনত, অপশ্যন চি 1948 চনত আৰু অপশ্যন ডি 1930 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1935 চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ হৈছিল আৰু ইয়াৰ নিৰ্মাতা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী আৰু এই ইন্দ্ৰমালতী ছবিখন নিৰ্মাণ হৈছিল 1939 চনত। নাও কুৱেশ্যন নম্বৰ 9, আহোম আৰু মোগলৰ আলাবৈ ৰণ কেতিয়া হৈছিল? অপশ্যন এ 1669 চনৰ 5 আগষ্ট, অপশ্যন বি 1671 চনৰ 2 আগষ্ট, অপশ্যন চি 1696 চনৰ 4 আগষ্ট আৰু অপশ্যন ডি 1679 চনৰ 5 আগষ্ট।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1669 চনৰ 5 আগষ্ট তাৰিখে মোগল আৰু আহোমৰ আলাবৈৰণ হৈছিল। নাও কুৱেশ্যন নম্বৰ 10 বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? অপশ্যন এ 1983 চনত, অপশ্যন বি 1979 চনত, অপশ্যন চি 1975 চনত আৰু অপশ্যন ডি 1981 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন বি 1979 চনত। নাও কুৱেশ্যন নম্বৰ 11 অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক জনা যায়? অপশ্যন এ পদ্মনাথ গোহাঞি বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি শংকৰদেৱ আৰু অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। নাও কুৱেশ্যন নম্বৰ 12 অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি গণেশ গগৈ আৰু অপশ্যন ডি নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। নাও কুৱেশ্যন নম্বৰ 13 আহোম স্বৰ্গদেউ চুকাম্পাক কি নামেৰে জনা যায়? অপশ্যন এ চুকাফা, অপশ্যন বি গৌৰীনাথ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰসিংহ। নাও কুৱেশ্যন নম্বৰ 14 ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৰূপৱে অসমৰ কোনখন নদীৰ ওপৰত সজা হৈছে? অপশ্যন এ বৰাক, অপশ্যন বি সোৱণশিৰি, অপশ্যন চি ব্ৰহ্মপুত্ৰ আৰু অপশ্যন ডি জীয়া বৰলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৰূপৱে নিৰ্মাণ কৰা হৈছে আৰু এই ৰূপৱেৰ দৈৰ্ঘ্য হৈছে 1820 মিটাৰ আৰু ই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী এই দুইখন ঠাইক সংযোগ কৰিছে। নাও কুৱেশ্যন নম্বৰ 15 আজিৰ শেষৰটো প্ৰশ্ন ডিমাপুৰ কাৰ ৰাজধানী আছিল? অপশ্যন এ আহোমৰ, অপশ্যন বি চুতীয়াৰ, অপশ্যন চি কছাৰীৰ আৰু অপশ্যন ডি ভূঞাসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কছাৰী। ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। আজিৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই, ধন্যবাদ।